তেখেতৰ বিৰুদ্ধে 307 ধাৰা যেটো পুৰণা আইপিসি এটো এটা অ্যাটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিল অ্যাটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হলে তেওঁলোকৰ তেনেকুৱা আসামিক মাৰ্ডাৰ কেছ বা অ্যাটেম্প টু মাৰ্ডাৰ কেছৰ আসামিক হ্যান্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব পুলিচে লগাব লাগে কিন্তু শংকৰজ্যোতি বৰুৱাৰ যেটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিল আৰু স্বাভাৱিকভাৱে তেওঁ কতো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে এসপি ডিব্ৰুগড়ক ফোন কৰি কৈছো যে তেখেতক আপোনালোকে যাতে হ্যান্ডকাফ নলগায় কিন্তু অ্যাটেম্প টু মাৰ্ডাৰ কেছৰ আসামি হলে হ্যান্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয় কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজে ইন্টাৰফেয়াৰ কৰিছো আৰু মই নিজে কৈছো যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁ হ্যান্ডকাফ লগোৱা নাই তেখেতৰ বিৰুদ্ধে 307 ধাৰা যেটো পুৰণা আইপিসি এটো এটা অ্যাটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিল অ্যাটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হলে তেওঁলোকৰ তেনেকুৱা আসামিক মাৰ্ডাৰ কেছ বা অ্যাটেম্প টু মাৰ্ডাৰ কেছৰ আসামিক হ্যান্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব পুলিচে লগাব লাগে কিন্তু শংকৰজ্যোতি বৰুৱাৰ যেটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিল আৰু স্বাভাৱিকভাৱে তেওঁ কতো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে এসপি ডিব্ৰুগড়ক ফোন কৰি কৈছো যে তেখেতক আপোনালোকে যাতে হ্যান্ডকাফ নলগায় কিন্তু অ্যাটেম্প টু মাৰ্ডাৰ কেছৰ আসামি হলে হ্যান্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয় কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজে ইন্টাৰফেয়াৰ কৰিছো আৰু মই নিজে কৈছো যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁ হ্যান্ডকাফ লগোৱা নাই ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহলে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম